দুখীয়া দুখ নুগুচে, জীৱনটো এনেকেই পাৰ হ'ল আৰু এই বয়সত লোকৰ ধান দাই লেচেৰি কেইটামান পাই বুটলি আনিলোঁ, লগতে জেওৰা খৰি দুডাল পাই বুটলি আনিছোঁ। ভাত গড়া বনাই খাবলৈকে আন্ধাৰ কি কৰোঁ কি মেলোঁ, ভাগৰে যুগৰে লেচেৰিকেইডাল আনি ইয়াতে তুলি থৈছোঁ, কাঁচিখনো তুলি থৈছোঁ। আকৌ কাইলৈ হাজিৰা কৰিবলৈ যাব লাগিব। জীৱনত সেয়াই সাধি আহিলোঁ, সেয়াই কৰি আহিছোঁ আৰু। চাকিটো এনেকৈ মিঠাতেলেৰে জ্বলাই নল'লে চৰকাৰে তেজটোপা খালে, চৰকাৰে কেৰাচিন তেল বন্ধ কৰি তেজটোপা খালে। এতিয়া এই চাকিটোৰ এই তেলকণেই যিমানকণ জ্বলে আৰু দুখে ভাগৰে আহি চাকিৰ পোহৰটো ভালকৈ পাবলৈ কপালত নাই। যিমান দেৰি জ্বলে সেইকণ সময়তে ভাত গঢ়া খাই ল'ব লাগিব। ঠাণ্ডা ভাত আছে যদি নবনাওৱেই, এনেকেই এইটো পোহৰতে দিনকাল পঠিয়াব লাগিব। কি কৰোঁ, ক'লৈ যাওঁ, জীয়াই থকা বাকী দিনকেইটানো কেনেকৈ পাৰ কৰোঁ, সেইটোৱে চিন্তা হৈছে। কঁকালৰ বিষত থাকিব পৰা নাই, কঁকালৰ বিষত থাকিব পৰা নাই। ইমানেই বিষাইছে, ধান দাই অৱস্থা নাই। পইচাওনো আকৌ ক'ত পাম? এইকেইটা দিনতে যদি 2 টকা উলিয়াই নলওঁ, সেই মিঠাতেলকণকেনো কিহেৰে কিনিম? বেৰখনে পিছে বৰ বতাহ সোমাইছে। এতিয়া লিপিবলৈ কুচিবলৈ সময়ো নাই, ধান দাই হোৱা নাই। কঁকালেও নকৈছেগৈ আৰু, কঁকালটো বৰ বিষাইছে। এই শাৰীখন মোক এজনীয়ে দিছিলে, নিগনিয়ে কুটিলে তাহাঁতি আকৌ নিপিন্ধে নহয়, সেই তাহাঁতি নিপিন্ধাখন মোক দিয়ে। মই সেইখনকে এতিয়া বেৰত আঁৰি ঠাণ্ডা মাৰ জোৰাইছোঁ। ইপাৰৰ পৰা চালে সিপাৰলৈ দেখি থাকে, ঠাণ্ডা সোমায়, নিয়ৰ সোমায়। সেই শাৰীখন মইনো পিন্ধি ক'ত যাম? পথাৰে ঘৰে এইবোৰ পিন্ধি কাম কৰিবলৈ বৰ বেয়া, পিছলি যায়। সেইকাৰণে এইখন এনেকৈ আঁৰি লৈছোঁ। আঁৰি লৈ অকণমান আৰু হ'ব, নিয়ৰ নোসোমোৱাকৈ ৰাতিটো পাৰ কৰিব পাৰিলেও হ'ব। বৰ কষ্ট, জীৱনটো বৰ কষ্ট। বাকী থকা দিনকেইটা কেনেকৈ পাৰ কৰোঁ? তেল নিমখ কণ খাবলৈও এতিয়া যেনিবা ধান দাইছোঁ। ধানকেইডাল কাটি শেষ হোৱাৰ পাছত কি কৰিম? বেৰকেইখন পাৰিলে লিপিব লাগিব। পিছে কঁকালৰ বিষৰ দৰৱ খাবলৈও পইচা কেইটাই নোজোৰে। চৰকাৰে দিয়া দাইল, চেনি, নিমখৰ পেকেটকেইটাই আৰু চাউল মুঠিয়ে থকাৰ কাৰণে দৌৰাদৌৰিকৈ আহি এনেকৈ জুইকুৰা জ্বলাই ভাত গঢ়া বনাব পাৰিছোঁ। পথাৰৰ পৰা আহোঁতে জেওৰা খুঁটি দুটা লৈ আহোঁ, ভাতকেইটা হোৱাকৈ। জুইকুৰা জ্বলিলে ভাতকেইটা বনাম আৰু খাম আৰু শুম। বৰ কষ্ট, বৰ বিষ আৰু ভাগৰ। আকৌ ৰাতিপুৱাবই, আকৌ যাবৰে হ'ব। সুদা ভাত কেইটামান হ'লেও তত পাম। নিমখ অকণমান ল'ম আৰু জলকীয়া এটা ল'ম আৰু খাম। ভোকৰ ভাত, জুতি বুদ্ধি নালাগে। এয়া খাবলৈও বৰকৈ মন যোৱা নাই, জুতি নাই, বুদ্ধি নাই। অকল নিমখ লৈনো ভাত কিমান খাম? কেৰাচিন তেলৰ অভাৱত মিঠাতেল বনাই খাবলৈকে আনো নে, চাকি জ্বলাবলৈকে আনো নে, পোহৰকণ লাগিবই। সেইকাৰণে নাখালেও চাকি গছ জ্বলাবই লাগিব। এইদৰে জীৱনটো পাৰ কৰিছোঁ আৰু। ভগৱান দেখিছা আৰু, সোনকালে নিবা আৰু। জীৱনে তিতা কেঁহা জ্বলা চব শিকালে আৰু। ভগৱান দেখিছা আৰু। ভাত গঢ়া সেইদৰে খালোঁ। চোৱা ঠাইখনত অকণমান পানীকৈ ছটিয়ালোঁ। এতিয়া আৰু তামোল অকণমান মুখত ভৰাই
শুই যাব লাগিব। বৰ ভাগৰ লাগিছে। ক'ত পৰি আছোঁ, ক'ত খাইছোঁ, কি খাইছোঁ একো ক'ব নোৱাৰোঁ। দেহা যিটো বিষ হৈছে, ভাগৰে কষ্টই পৰিলে য'তে পৰোঁ ত'তে টোপনি আহিব। ভাগৰত কষ্টত জীৱন পাৰ কৰি আছোঁ। কৰি খাব পৰাকৈ যে ভগৱানে ৰাখিছে, কাকো হাত নপতাকৈ চলিব পৰাকৈ ৰাখিছে, ভগৱানক সেইটোৱে ধন্যবাদ জনাইছোঁ। তামোল অকণমান নাখালে থাকিব নোৱাৰোঁ। মুখখন বৰ টেঙা টেঙা লাগে, নহ'লে টোপনিয়ে নাহিব। ভাতকেইটা সুদাকৈও খাব পাৰোঁ, তামোলখন কিন্তু চূণ অকণ চাদা অকণ নহ'লে খাব নোৱাৰোঁ। সেইফালেও দুপইচা লাগে। পাহৰিয়ে গৈছোঁ, ওলোটাকৈ খুন্দিছিলোঁ তামোলখন। সোনকালে গুৰি হ, খাওঁ আৰু শুওঁ, সোনকালে গুৰি হচোন। লোহাৰ খুন্দনাটোও আনিলোঁ বিচাৰি খুচাৰি। এই কাঠৰ খুন্দনাটোত আগতে সোনকাল নহয়। এতিয়া এইকণ খালোঁ আৰু খাই বৈ শুই যাম আৰু। আপোনালোককো সঁচাকৈ আশীৰ্বাদ দিছোঁ, নিৰাপদে থাকক। মোৰ ভিডিঅ'টো যদি চাইছে, মোৰ জীৱনটো আশীৰ্বাদ কৰক আপোনালোকে। নিৰাপদে যাতে ৰাতিটো এনেকৈয়ে পাৰ কৰিব পাৰোঁ। মাটিয়ে বালিয়ে দৰজাখন মাৰিলোঁ, এই শুই যাম এতিয়া। আপোনালোকেও ভাতমুঠি খাই সোনকালে শুই থাকক বুজিছে। মই বাৰু ধান্দাই আহি ভাগৰত এনেকৈয়ে শুইছোঁ। আপোনালোকে বাৰু মোতকৈ ভালকৈ শুৱক, পিছে টোপনি